আজি ডিব্ৰুগড়ৰ কাৰণে আৰু ডিব্ৰুগড় জিলাৰ কাৰণেও এখন ঐতিহাসিক দিন, উজনি অসমৰ কাৰণে এটা ঐতিহাসিক দিন যে বিধানসভাখন ডিব্ৰুগড়ত আজি ডিব্ৰুগড়লৈ উঠি আহিছে। যে অসমৰ দ্বিতীয় ৰাজধানী অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ ঘোষণা কৰিছিলে, ঠিক তেনেকৈ আজি এই বিধানসভাৰ ভৱন আৰু বিধায়কৰ আৱাসিক গৃহৰ আজি শুভ উদ্বোধন হ'ব। এইটোৱে আটাইতকৈ ডাঙৰ ছিগনিফিকেণ্ট ফৰ পিপুল অফ ডিব্ৰুগড়। এটা সময় ডিব্ৰুগড়ৰ অৱস্থা আৰু আজিৰ 14 চনৰ পাছত ডিব্ৰুগড়ৰ অৱস্থা আপোনালোকে নিশ্চয় ভালকৈ উপলব্ধি কৰিব পাৰিছে। মই যথেষ্ট আনন্দিত হৈছোঁ। মোৰ জীৱনৰ ডাঙৰ প্ৰাপ্তি বুলি মই ক'ব খোজোঁ, ৰাজনৈতিকভাৱে মোৰ জীৱনৰ ডাঙৰ প্ৰাপ্তি যে বিধায়ক হ'ব যিদিনা বিধায়ক হৈছিলোঁ, সেই সময়ত কানৈ কলেজৰ আগত ল'ৰাই জাল মাৰিবলগীয়া অৱস্থা হৈছিল আৰু আজি ডিব্ৰুগড় এখন দ্বিতীয় ৰাজধানী হ'বলৈ গৈছে। এইটোৱেই আটাইতকৈ ডাঙৰ উপলব্ধি। মই সকলোকে শুভেচ্ছা জনাইছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে 180 বছৰীয়া এখন চহৰৰ তেখেতসকলক ঐতিহাসিক যিটো সন্মান দিলে, এই সন্মানটো দিয়াৰ কাৰণে। ছাৰ, 1700 কোটি টকাৰ প্ৰায় কেইবাটাও প্ৰকল্প লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰাই কেইবাটাও কাৰ্যসূচী আছে, কি কি? চাওক, এই গোটেই কাৰ্যসূচী লৈ পেলাই আপোনাৰ প্ৰথম হ'ব আপোনাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এটা NDRFত পানীৰ সংৰক্ষণৰ যিটো ব্যৱস্থা, ব্ৰহ্মপুত্ৰৰ যিটো পানী, তাকে এটা বিশেষভাৱে সংৰক্ষণ কৰাৰ এটা নতুন টেকন'লজি এটা ব্যৱস্থা কৰিছে। তাৰ কাৰণে 700 কোটি টকা। তাৰপাছত আমাৰ ইয়াত যিটো আছে প্ৰায় 200 কোটি টকাৰ আমাৰ আৱাসিক গৃহ বা সেইখিনিৰ পৰা 200 কোটি টকা। এনেকৈ কৰি প্ৰায় কেইবাটাও আৰু আমাৰ 284 কোটি টকাৰ আমাৰ ষ্টেডিয়াম যিটো আছিলে, ষ্টেডিয়ামটো আমাৰ আছিলে 5000 কেপাচিটিৰ আৰু এতিয়া সেইটো এক্সপাণ্ড কৰি 3500 35,000লৈ কৰাৰ ব্যৱস্থা কৰা হ'ল। সেই গোটেইখিনি মিলাই প্ৰায় 1000 কোটি টকাৰ ইয়াত প্ৰকল্পৰ আজি শিলান্যাস হ'ব বা আৰম্ভণি হ'ব। যিটো পুৰণা আমাৰ যিটো ষ্টেডিয়াম আছে খনিকৰ ষ্টেডিয়ামৰ, সেই খনিকৰ ষ্টেডিয়াম 5000 কেপাচিটিৰ যিটো আছে, সেই 5000 কেপাচিটিটো যিটো সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আধাৰশিলা কৰিছিলে, আজি সম্পূৰ্ণ হ'ব আৰু ৰাইজক উৎসৰ্গিত কৰিব পৰা ব্যৱস্থা হ'ব। হয়, সঁচা কথা, ডিব্ৰুগড়ৰ মেয়ৰ হিচাপে আমি সঁচাকৈ গৰ্ব অনুভৱ কৰিছোঁ। আজি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এতিয়া আধাৰশিলা ৰাখিব, আমাৰ ছেক্ৰেটাৰিয়েটৰ বিধানসভাৰ ৰাখিব আৰু ষ্টেডিয়ামখন যিখন 35,000 অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হ'ব, এইখন ষ্টেডিয়াম তাৰো ইনাগুৰেশ্যন কৰিব। আৰু সকলোকে মই ইয়াত আহিবলৈ অনুৰোধ কৰিছোঁ আৰু ডিব্ৰুগড়বাসী হিচাপে মই সঁচাকৈ গৰ্ব অনুভৱ কৰিছোঁ। কিমান লোক সমবেত হ'ব ইয়াত আমাৰ টাৰ্গেট আছেতো 1 লাখ, আশা কৰিছোঁ 1 লাখতকৈ বেছি সমবেত হ'ব। ইয়াৰ কেপাচিটিতকৈ বেছি হ'ব আশা কৰিছোঁ। আমি ৰাইজক অনুৰোধ কৰিম, যদি অলপ কিবা এটা দিগদাৰী হয় আপোনালোকে ইয়াত কোঅপাৰেট কৰিব। আৰু মাননীয় অমিত শ্বাহ ডাঙৰীয়া যিমান দেৰি অফিচ মিটিঙত থাকিব, ইমান দেৰি আপোনালোকে গুচি নাযায়। আৰু ডিব্ৰুগড় মিটিং ছাকচেছফুল হ'ব, প্ৰত্যেকবাৰ হয়। আমাৰ মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ নেতৃত্বত ডিব্ৰুগড় আমাৰ যিমান টাৰ্গেট দিছে 15,000, মই যি দেখিছোঁ ৰাতিপুৱাৰ পৰা মই মানুহ অনা নিয়া লাগি আছোঁ, তাত দেখিছোঁ 15,000 কি কৈছে 30,000 মানুহ চাগে আহি উপস্থিত হ'ব, এই লাইনকৈ আহি আছে। আশা কৰিছোঁ আমাৰ মিটিং ছাকচেছফুল হ'ব।